কি ক'ম আৰু আজি আমি চব ভাঙি পৰিছোঁ। এনেকুৱা লাগিছে যে পৃথিৱীত আৰু একোৱেই নাই, কোনো ভাষাই বাচি থকা নাই। জুবিন দা আমাৰ কাৰণে কি বুজাবৰ কাৰণে আৰু কোনো শব্দই নাই। কাৰণ জুবিন দা আমাৰ কাৰণে কেৱল এজন গায়কে নাছিল, তেওঁ আমাৰ কাৰণে আৱেগ আছিল, অসমৰ হৃদয় স্পন্দন আছিল, অনেক স্মৃতিৰ আত্মা আছিল। যদিও তেওঁ আজি আমাৰ লগত নাই, তেখেতৰ এষাৰ গানৰ সুৰে আমাৰ কাৰণে যথেষ্ট, আমাৰ হৃদয়ত চিৰকাল জীয়াই থাকিবলৈ। কিংবদন্তীৰ কেতিয়াও মৃত্যু নহয়, তেওঁ সদায় জীয়াই থাকে প্ৰত্যেকটো গানত, প্ৰত্যেকটো হৃদয়ত। জুবিন দাৰ মৃত্যুক আমি অৰ্থহীন হ'ব দিব নোৱাৰোঁ। তেওঁৰ গান, তেওঁৰ আত্মা আৰু তেওঁৰ লোকপ্ৰেমে আমাক পথ দেখুৱাব। সংগীত, সংস্কৃতি আৰু একতাতে আমি তেওঁৰ ইতিহাস আগবঢ়াম।